নমস্কাৰ এই মুহূৰ্তত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ যি পৰীক্ষা সেই পৰীক্ষাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে অনাগত সময়ত প্ৰথম বাৰ্ষিকৰ পৰীক্ষা ৰাজ্যত অনুষ্ঠিত হ'বও পাৰে নহ'বও পাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত কি স্থিতি ব্যক্ত কৰিছে আমি জনাম এই মুহূৰ্তত ৰাজ্যৰ প্ৰতিগৰাকী উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে পৰীক্ষা অনুষ্ঠিত কৰা হ'বনে নহয় তাক লৈ হ'ব বিবেচনা যেহেতু প্ৰথম বাৰ্ষিকৰ পৰীক্ষাই বিশেষ কোনো ধৰণৰ আগন্তুক সময়ৰ ভৱিষ্যতৰ ৰূপৰেখা নিৰ্মাণ নকৰে সেই ক্ষেত্ৰত এডসেক অৰ্থাৎ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এপ্ৰিল মে'ত পৰীক্ষা অনুষ্ঠিত যদি কৰা হয় তেন্তে চিন্তাত পৰিব পৰীক্ষাৰ্থীসকল তেওঁলোকে চূড়ান্ত বৰ্ষৰ বাবে প্ৰস্তুতিত কিছু ব্যাঘাত জন্মিব পাৰে ছাত্ৰ ছাত্ৰী যাতে সমস্যাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত কেইবাটাও পৰীক্ষা বাতিল কৰা হৈছিল 29 মাৰ্চ পৰ্যন্ত পৰীক্ষা আছিল কিন্তু সকলো পৰীক্ষা বাতিল কৰা হৈছিল কিন্তু পৰীক্ষাৰ দিন এই পৰ্যন্ত ঘোষণা কৰা হোৱা নাই আৰু ইয়াৰ মাজতে এপ্ৰিল মে'ৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত নিৰ্বাচনৰ সমানুপাতিকভাৱে বা সমান্তৰালভাৱে একে সময়তে প্ৰথম বাৰ্ষিকৰ পৰীক্ষা অনুষ্ঠিত কৰাটো যথেষ্ট অসুবিধাজনক হৈ নুঠিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰথম বাৰ্ষিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে চিন্তা চৰ্চা কৰিব মই ইতিমধ্যেই বিষয়াসকলক মই আহ্বান জনাইছোঁ যাতে ছাত্ৰ ছাত্ৰী কোনো ধৰণৰ অসুবিধাত নপৰে বা প্ৰথম বাৰ্ষিকৰ পৰীক্ষাৰ বাবে এপ্ৰিল মে' পৰ্যন্ত যাতে তেওঁলোক সমস্যা বা চিন্তাত থাকিব লগা নহয় সেই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে কিয়নো প্ৰথম বাৰ্ষিকৰ পৰীক্ষাত যদি তেওঁলোকে অধিক গুৰুত্ব প্ৰদান কৰে তেন্তে চূড়ান্ত বৰ্ষ পৰীক্ষাত কিছু ধৰক বা চিলেবাছ বা তেওঁলোকৰ পাঠ্যক্ৰমৰ বুজাত বা পাঠ্যক্ৰম আগবঢ়াই নিয়াত কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে তাৰ সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰথম বাৰ্ষিকৰ পৰীক্ষাৰ নম্বৰে অনাগত সময়ত তেওঁলোকৰ ভৱিষ্যতৰ ৰূপৰেখা নিৰ্মাণ নকৰে যদিহে সম্ভৱ সেইসকল ছাত্ৰ ছাত্ৰীক প্ৰথম বাৰ্ষিকৰ পৰা দ্বিতীয় বাৰ্ষিকলৈ আপোনাভাৱে তেওঁলোকক পাছ কৰাই দিব লাগে এনেধৰণৰ এক কথা এনেধৰণৰ এক ইংগিত আজিৰ দিনটোত ফেচবুক লাইভ যোগে সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ সমান্তৰালকৈ অনুষ্ঠিত হ'ব লগা যি ধৰণৰ পৰীক্ষা আছিল প্ৰথম বাৰ্ষিকৰ পৰীক্ষা হায়াৰ ছেকেণ্ডাৰী সেই পৰীক্ষাক লৈ মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে আৰু ছাত্ৰ ছাত্ৰী যাতে সমস্যাত নপৰে ছাত্ৰ ছাত্ৰী যাতে টেনশ্যনত নপৰে সেই ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলক এক প্ৰকাৰ নিৰ্দেশ এক প্ৰকাৰ অনুৰোধ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই যিসমূহ পৰীক্ষা কেন্দ্ৰৰ আছিল সেই পৰীক্ষা কেন্দ্ৰসমূহৰ দায়িত্বত থকা প্ৰধান শিক্ষক বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু এই মুহূৰ্তত ফেচবুক লাইভ যোগে প্ৰথম বাৰ্ষিকৰ পৰীক্ষাক লৈ কি কৈছে পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় মুখ্যমন্ত্ৰীৰ মুখেৰে শুনক যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশমান শ্ৰেণীৰ 3খন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকোঁ আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবোঁ যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয় দুখন বা তিনিখন প্ৰশ্ন কাকত বাকী ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম কিন্তু কোনোবা দুই এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন
তেওঁলোকে টেনশ্যনত কিয় থাকিব লাগে তাৰ যুক্তিও নাই। আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। মে' মাহত আমি পৰীক্ষা পাতিলে ল'ৰা ছোৱালীবিলাকে দ্বাদশমান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব? মই আমাৰ স্কুল এডুকেশ্যন বৰ্ডক অনুৰোধ কৰিম, শিক্ষা বিভাগক অনুৰোধ কৰিম, বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে, ছাত্ৰ ছাত্ৰীসকলক টেনশ্যনৰ পৰা আমি যাতে মুক্ত কৰি দিওঁ। যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব, একাদশমান শ্ৰেণীৰ 3খন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব। পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ। দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা, উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময়। এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকোঁ, আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম। এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি? মই ভাবোঁ যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে। যিয়ে নহওক কিয় 2খন বা 3খন প্ৰশ্ন কাকত বাকী ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ, ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব। মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটোত যিহেতু পাছ আৰু ফেইল নাই, সেইবাবে সেবাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব। অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম। কিন্তু কোনোবা 2-এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনশ্যনত কিয় থাকিব লাগে তাৰ যুক্তিও নাই। আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। মে' মাহত আমি পৰীক্ষা পাতিলে ল'ৰা ছোৱালীবিলাকে দ্বাদশমান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব? মই আমাৰ স্কুল এডুকেশ্যন বৰ্ডক অনুৰোধ কৰিম, শিক্ষা বিভাগক অনুৰোধ কৰিম, বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে, ছাত্ৰ ছাত্ৰীসকলক টেনশ্যনৰ পৰা আমি যাতে মুক্ত কৰি দিওঁ।